गौरीसराव गुबुन गुबुन जौगालु बिथांखि मावफुंनायनि अन्थाइखाम्फा गायसनदों बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ। बिटिआर सरकारनि अननायाव जौगाखांनायनि फारसे गोदान महर लादों गौरीसर ओनसोला। गौरीसर ओनसोलनि रायजो राजाफ्रा मोननो थांगासिनो गंसे गेलेमु स्टेडियाम, हान्थामेलानि थाखाय लामा आरो बायदि बायदि जौगालु बिथांखि। 30 नं गौरीसर बिटिसि बियाबनि सिङाव सिलांगा बसुमतारी गोसोखां स्टेडियाम, 12 नं ख्रिस्टान मिशनारि स्कुलनिफ्राय बहितपारा नारामारि सकिसिम लामा लुफुंथाय, गौरीसराव थानाय एमसेले मावखुलिनि बाउन्डारि वालजों लोगोसे लामा लुफुंथाय आरो गुबुन गुबुन बिथांखि मावफुंनायनि अन्थाइखाम्फाखौ दिनै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गायसननानै होयो। जायगानि एमसेले पबित्र कुमार बर'आ गावनि बियाबाव जौगालु बिथांखिफोरा मोनफुंनायनि उनाव मोनफा मोनफा मावफुंजानो थांनायाव गोजोननायजों बिटिआरनि गाहाय मावफुं सोद्रोमानिसिम साबायखर जासिदों। আজি আমাৰ খুব আনন্দৰ দিন, যিটো আজিৰ দিনটোত মাননীয় আমাৰ বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত যিটো শ্বহীদ শিলাগাং বসুমতাৰীৰ মেমৰিয়েল যিটো ষ্টেডিয়াম, এইটো আমি আধাকিলা স্থাপন কৰিছোঁ। 5 কোটি টকা ধাৰ্য কৰিছে আৰু যিটো গুডউইল মিছন, এই গুডউইল মিছনৰ আমাৰ 12 নম্বৰৰ পৰা গৌৰীসৰৰ 12 নম্বৰৰ পৰা বহিতপাৰা নাৰামাৰি আৰু গেৰুৱালৈ যোৱা 6 কিলোমিটাৰ 4 কোটি 65 লাখ টকাৰে 6 কিলোমিটাৰ ৰাস্তা নিৰ্মাণ কৰা, এইটো খুব আৰম্ভণি আমি যাত্ৰা কৰিছোঁ। তাৰপিছত আৰু আমাৰ যিটো হাৰিজোৰাৰ এটা 1 কিলোমিটাৰ ৰাস্তাৰো খুব আৰম্ভণি কৰিছোঁ আৰু আমাৰ যিটো বডোলেণ্ড গেষ্ট হাউচ কাম এমচেলি অফিচত বাউণ্ডাৰী প্লাছ এই অফিচটো ৰিনোভেশ্যন কৰি আমি সজাই তোলাই এতিয়া আজি এইটো খুব আৰম্ভণি শিৱ মহোদয়ৰ হাতৰে আমি যাত্ৰা কৰিছোঁ। আমি খুবেই মানে আনন্দ পাইছোঁ। মই সমষ্টিত হৈ মাননীয় বিটিআৰ শিৱ মহোদয়ক মোৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাৰ ৰাইজে আমাক আজিৰ দিনটোত আমাৰ দলৰ যিখিনি নীতি আৰু আদৰ্শক ভাল পায়, কমেও 50 জনতকৈ অধিক ইয়াত মানে যোগদান কৰিছে আৰু আজিৰ দিনটোৰ যিখিনি আমি কৰিলোঁ তাৰে বাদেও বহুত স্কুল আৰু ৰাস্তা আমি খুব আৰম্ভণি কৰিব লগা আছে। যেনেধৰণে আমাৰ গৌৰীসৰ হাই ছেকেণ্ডাৰী নতুনকৈ ধাৰ্য কৰিছে 25 লাখ টকা আৰু বালিকা হাইস্কুলত 25 লাখ টকা ধাৰ্য কৰিছে আৰু নৱমিলন হাইস্কুলতো 25 লাখ টকা ধাৰ্য কৰিছে আৰু আমাৰ ফখৰুদ্দিন মাদ্ৰাছা তাতো মানে 29 লাখ টকা ধাৰ্য কৰা হৈছে। এই হিচাপে এডুকেশ্যন ডিপাৰ্টমেণ্টত মাননীয় শিৱ মহোদয়ে নিজে চাইছে হিচাপে তেখেতে এইখিনি স্কুলত মানে এনে ধৰণৰ ধাৰ্য কৰাটো মোৰ তৰফৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ বাহিৰে যিটো গৌৰীসৰবাসী ৰাইজে মই যি 10টা বছৰ হ'বলৈ গৈ আছে, 2টা বছৰে বাকী, ইয়াৰ ভিতৰত এমচেলেৰ যিটো অফিচ মুখ্য কাৰ্যালয় হিচাপে গৌৰীসৰ সমষ্টিৰ নামটো হ'লেও গৌৰীসৰত মানে এনেকুৱা কাৰ্যালয় নাছিলে। তাৰ কাৰণে এটা চিন্তা চৰ্চা কৰি মাননীয় আমাৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ EM মানে ৰাকেশ ব্ৰহ্ম ছাৰৰ লগত আলোচনা কৰি এই জমিনটো মাটিটো মই কনভাৰ্ট কৰি বডোলেণ্ড গেষ্ট হাউচ কাম এমচেলে অফিচৰ নামত নামাকৰণ কৰি এইটো আজিৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। এইটো আমাৰ মানে যিহেতু ৰাইজে মোক বিচাৰি থাকে, যিকোনো মুহূৰ্তত এই মুখ্য কাৰ্যালয় লগ পাব আৰু ইয়াত যোনী প্ৰতিনিধিত্ব কৰে এই সমষ্টিত অন্য দিনত তেখেতসকলে ইয়াত মানে অফিচ কৰিব বুলি সুযোগ পাব। মই আৰু বিশেষ ক'ব লগা নাই বুলি ভাবিছোঁ, যিহেতু সদায় আমি কৰি আছোঁ। যিখিনি কাম আমি বৰ্তমান কৰিছোঁ তাৰে মানে ইনফৰ্মেশ্যন হিচাপে এই সপ্তাহৰ ভিতৰত 12 তাৰিখৰ আগে আগে আমি মাইনাও চেৰাং বিথাংকি নামত 100টা আত্মসহায়ক গোটক আমি
মানে 25,000কে দিয়া হ'ব আকৌ অনচাই বিথাংগীৰ নামত 200 জনক দিয়া হ'ব আৰু জ্ঞান চেৰাং বিথাংগীৰ নামত 200 জনক দিয়া হ'ব আৰু ৰোগ নিৰ্মূলৰ নামত 200 জনক দিয়া হ'ব এই সপ্তাহৰ ভিতৰত আৰু বাকী যেটো আমাৰ আউৰুৱা পিচিখন এই দুদিনতে যেটো গোটেই মানে 3 লাখ টকাৰে 3 কোটি টকাৰে মানে নিৰ্মাণ সম্পূৰ্ণ হৈ গৈছে এইটো উদ্বোধন কাৰ্যসূচী আমি লম সমষ্টিৰ ফালৰ পৰা যিখিনি পাব লাগে প্ৰায়ভাগ মই খুবেই আনন্দ পাইছোঁ বুলি ক'ব লাগিব যিটো অনুষ্ঠান প্ৰতিষ্ঠানত আমাৰ শ্ৰী মহোদয়ে বেলেগকৈ অলপ নজৰ কৰিছে সেইখিনি মোৰ ক'ব লগা সকলোকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ ক'ব লগা সামৰিছোঁ